হেল্ল' এভৰিৱান, আজি আমি 5 জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ্ছটো চাওঁ বলক। আহক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট পইণ্টটো হ'ল SpaceX launches Italy's Cosmo SkyMed second generation satellite. SpaceX এইটো ইলন মাস্কৰ হয়, যিহেতু আমি জানোৱেই ইলন মাস্কৰ SpaceXে তেখেতে লঞ্চ কৰিছে ইটালীছ কসমো এটা ছেটেলাইট এটা লঞ্চ কৰিছে, মানে মেইনলি ফৰ মিলিটাৰী বা চিভিলিয়ান বিলাকৰ ইউজৰ কাৰণে এইটো তাত ইটালীত লঞ্চ কৰা হৈছে। নেক্সট পইণ্টটো চাওঁ আহক। গান নাগাই ফেষ্টিভেল অফ কাবুই কমিউনিটি মাৰ্কছ বিগিনিং অফ নিউ ইয়াৰ। গান নাগাই এটা ফেষ্টিভেল হয়, এইটো ট্ৰেডিশ্যনেল ফেষ্টিভেল হয়। এইটো মেইনলি মণিপুৰ আৰু নাগালেণ্ডত এইটো পতা হয়। কাবুই কমিউনিটি বিলাকে সিহঁতে এভৰি ইয়াৰ এইটো বিগিনিং অফ দ্য নিউ ইয়াৰত সিহঁতে এইটো ফেষ্টিভেল পাতে। থাৰ্ড পইণ্টটো যাওঁ আহক। Ayush gets formal recognition in India's trade pacts with Oman, New Zealand. Ayush মানে নৰ্মেলি আপুনি চাব গ'লে এ মানে হ'ল আয়ুৰ্বেদা, ৱাই মানে হ'ল য়োগা, সেনেকে টাইপৰ আপোনালোকে মনত হ'ব। আৰু এইচ মানে হ'ল হোমিঅ'পেথি, এইচ মানে হোমিঅ'পেথি, সেনেকে মনত হ'ব। আয়ুষে মানে ইণ্ডিয়াৰ হয় এইটো। আয়ুষ সেইটো ৰেকগনেশ্যন পাইছে, এইটো বাহিৰতো মানে এব্ৰডত ওমেন, নিউজিলেণ্ড এইবিলাক কাণ্ট্ৰিত ৰেকগনেশ্যন পাইছে। সিহঁতিও এতিয়া মানে অলপ জনা হৈছে কাৰণে সিহঁতৰ তাতো গ্ল'বেল এটা বুষ্ট হৈছে এটা। ফ'ৰ্থ পইণ্টটো চাওঁ আহক। ৱৰ্ল্ড ব্ৰেইলি ডে 4 জানুৱাৰীত এভৰি ইয়াৰ পতা হয়। ৱৰ্ল্ড ব্ৰেইলি ডে গম পায়ে সকলোৱে, মানে যোনবিলাকে নেদেখে সিহঁতৰ এটা লেংগুৱেজ হয়, এইটো মানে ফিংগাৰ্ছ দি এটা লেংগুৱেজ হয়। সেইটো 4 জানুৱাৰীত উদযাপন কৰা হয় এভৰি ইয়েৰ। ফিফ্থ পইণ্টটো চাওঁ আহক। ইণ্ডিয়ান আৰ্মি ডিক্লেয়াৰ্ছ 2026 এজ ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডাটা চেণ্ট্ৰিচিটি। ইণ্ডিয়ান আৰ্মিয়ে ডিক্লেয়াৰ কৰিছে 26 ইয়েৰটো ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডাটা চেণ্ট্ৰিচিটি বুলি। এইটো জানিব লগা একো নাই, ইয়াত ইণ্ডিয়ান আৰ্মিয়ে ডিক্লেয়াৰ কৰাৰ কথা কৈ আছে। নেক্সট পইণ্টটো জানো আহক। জিঅ'আই এক্সচেঞ্জ, মানে এইটো কৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্সচেঞ্জ PLI স্কিম। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্সচেঞ্জ PLI মানে প্ৰডাকশ্যন লিংক ইনচেন্টিভ এক্সচেঞ্জ PLI স্কিম ফৰ টেক্সটাইলছ টু 31 মাৰ্চ 2026। এইটো মেইনলি টেক্সটাইল ইণ্ডাষ্ট্ৰিজ বিলাকৰ কাৰণে হয়, মানে এইটো বুষ্ট কৰিছে বুলি কৈছে। 31 মাৰ্চলৈকে এক্সটেণ্ড কৰিছে, এটা মানে এইটো ইনচেন্টিভ এটা হয়, গভৰ্ণমেণ্টে এক্সটেণ্ড কৰিছে 31 মাৰ্চ 2026লৈকে। নেক্সট পইণ্টটো চাওঁ আহক। ডিচেম্বৰ কোৱাৰ্টাৰ স্নেপশ্বট। HDFC Bank loans rise to 2.7%. Sequentially, deposits up 2.1%. HDFC বেংকৰ কথা কোৱা আছে ইয়াত কৈছে যে লোনছ বিলাকে মানুহে 2.7% বেছি ল'বলৈ ধৰিছে, আৰু ডিপজিটো মানুহবিলাকে কৰিছে 2.1% ইনক্ৰিজ হৈছে। এটা ষ্টেটিক গ্ৰথ এটা দেখা গৈছে, এইটো HDFC বেংকৰ কথা কৈ আছে ইয়াত। লাষ্ট পইণ্টটো চাওঁ আহক। ICICI Bank launches CGS for tax exempt deposits from 1 January 2026. ICICI Bank launches CGS মানে কি? এইটো কেপিটেল গেইনছ একাউণ্ট স্কিম, এইটো এটা স্কিম হয় হা। ICICI বেংকে এইটো লঞ্চ কৰিছে টেক্স এক্সাম ডিপজিটছ। মেইনলি এইটো ICICI বেংকে মানে এতিয়া যেনেকে কেপিটেল গেইনছ, মানে যেনেকে কোনোবাই যদি নিজৰ প্ৰপাৰ্টি আছে, এছেটছ আছে, সেইবিলাক চেল কৰোঁতে গভৰ্ণমেণ্টক এটা হিউজ এমাউণ্টত টেক্স দিবলগীয়া হয়। বেচিকেলি সেইটো টেক্সটো এক্সেম্ট কৰিবৰ কাৰণে এইটো বেংকে সেই প্ৰফিটছ বিলাক ডিপজিট কৰি থব পাৰে বুলি কৈছে। যেতিয়া আপুনি বস্তু এটা বিকে, যেতিয়া প্ৰপাৰ্টি এটা বিকে, তেতিয়া সেইটো এটা প্ৰফিট যোনটো হয়, সেই প্ৰফিটটো আপুনি এই বেংকটোত
দিলে আপোনাৰ টেক্সটো কম কাটিব মানে এনেকুৱা টাইপৰ এটা লঞ্চ কৰিছে আই চি আই বেংকে। এইবিলাকে আছিলে আমাৰ 5 জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ। আহক ৰিভিজন কৰি লওক। ফাৰ্ষ্টটো হৈছে কসমো এইটো ইলন মাস্কৰ স্পেচ এক্সে ইটালীত ছেটেলাইট এটা লঞ্চ কৰিছিলে। সেই ছেটেলাইটটোৰ কথা কৈ হৈছে। নেক্সট পইণ্ট হৈছে গানডাঙাই ফেষ্টিভেল। এভৰি ইয়েৰত এইটো পাতে, নিউ ইয়েৰত পতা যায়। কাবুই ট্ৰাইবটোৱে এইটো এভৰি ইয়েৰ পাতে ফেষ্টিভেলটো, গান নাগাই মহমত হ'ব এইটো। থাৰ্ডটো হ'ল আয়ুষ ট্ৰেড টেক্স। এইটো আয়ুৰ্বেদিক য়োগা, হোমিঅপেথি সেইবিলাক এটা গ্ল'বেল ৰেকগনেশ্যন পাইছে। অমান, নিউজিলেণ্ড এইবিলাকত ৰেকগনেশ্যন পাইছে, সেইটো কথা কৈছে। এতিয়া এইটো ফৰ্থ পইণ্টটো হৈছে ৱৰ্ল্ড ব্ৰেইলি ডে। 4 জানুৱাৰীত এভৰি ইয়াৰ পতা হয়। এইটো ইণ্টাৰনেশ্যনেল এটা ইম্পৰ্টেণ্ট ডে। নেক্সট পইণ্ট হ'ল ইণ্ডিয়ান আৰ্মি 2026ত ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডাটা চেণ্ট্ৰিচিটি বুলি এইটো এটা দিছে ইণ্ডিয়ান আৰ্মিয়ে। নেক্সট পইণ্ট হ'ল PLI টেক্সটাইলছ, সেইটো প্ৰডাকশ্যন লিংক ইনচেণ্টিভ টেক্সটাইলছ। এইটো এক্সটেণ্ড কৰিছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এক্সটেণ্ড কৰিছে এইটো বস্তু, টু বুষ্ট মেনুফেকচাৰিং 31 মাৰ্চলৈকে এক্সটেণ্ড কৰা হৈছে। নেক্সট পইণ্টটো হৈছে HDFC বেংক আপডেট। HDFC বেংক এটা ষ্টেটিক গ্ৰথ তাত দেখা গৈছে। লোনছ 2.7% ইনক্ৰিজ হৈছে, আৰু মানুহবিলাকে ডিপজিটো কৰিছে 2.1% ইনক্ৰিজ হৈছে ডিপজিটছবিলাক। নেক্সট এণ্ড লাষ্ট পইণ্ট ICICI চিজেছ এটা লঞ্চ কৰিছিলে, সেইটো টেক্স ছেভিং কেপিটেল গেইনছ একাউণ্ট। যেতিয়া আমি আমি এটা নিজৰ প্ৰপাৰ্টি এটা বিকো প্ৰপাৰ্টি বা কিবা তোমাৰ এছেটছ থাকিলে যদি বিকিলে যি প্ৰফিট পাওঁ, সেই প্ৰফিটটো বহুত টেক্স কটা যায়। সেই টেক্সটো কমাবৰ কাৰণে এইটো ICICI বেংকে চিজেছটো লঞ্চ কৰিছিলে। এয়া আছিলে 5 জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ্ছ। যদি কিবা থাকে তেন্তে কমেণ্ট ছেকশ্যনত জনাব, আৰু মই ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দি আছোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। ধন্যবাদ।